এইটো দেখিছে ন এনেকৈ আহিছে এনেকৈ আপুনি একবাৰ চুই দিব চুই দি পিনি ইয়াত দেখিছে ন ডিলিট অপশ্যন আছে এড কৰি পিনি আপুনি কণ্টিনিউটো চুই দিলে লগতে আপোনাৰ ডিলিট হৈ যাব। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই শিকাই দিম কেনেকৈ আপুনি ফেচবুক এখন পাৰ্মানেণ্ট ডিলিট কৰিব পাৰে। গতিকে আপোনাৰ যিকোনো ফেচবুক লাইট হওক বা ফেচবুক থাকে আপুনি যিকোনো দুইটাতে আপুনি ডিলিট কৰি দিব পাৰিব। ফেচবুক একাউণ্টত কেনেকৈ ডিলিট কৰে বোলো আজি মই শিকাই দিম। মোৰ ফেচবুক লাইটটো আছে, লাইটটোকে মই লৈ পিনি দেখাই দিছোঁ কেনেকৈ কৰে। প্ৰথম আপুনি এনেকৈ ফেচবুকটো অ'পেন কৰিব জানে, আপুনি অ'পেন কৰি পিনি থ্ৰী ডট যে আছে তাত আপুনি ক্লিক কৰিব লাগিব। তাত মই ক্লিক কৰিছোঁ, ক্লিক কৰি পিনি আপুনি তললৈ আহিব, স্ক্ৰল ডাউন কৰি তললৈ আহিব, তললৈ আহি এইটো ছেটিং অপশ্যনটো দেখিছে তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো ষ্টাইলত গুচি আহিব গোটেইখন। গুচি অহাৰ লগে লগে এইটো দেখিছে ন পাৰ্চনেল ডিটেইলছ আছে ন তাত আপুনি একবাৰ চুই দিব। অ'কে গেছ এইটো ষ্টাইল আহি গৈছে, চুই দিয়াৰ লগে লগে আপোনালোক এইটো ষ্টাইল আহিব। আহি পিনি আপুনি দেখিছে ন পাৰ্চনেল ডিটেইলছ আছে নহয় এইটোত আপুনি ক্লিক কৰিব লাগিব। ইয়াত একদম ক্লিক কৰিছোঁ, ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো গুচি আহিব, আপোনাৰ ফোন নম্বৰ গুচি আহিব, ডেট অফ বাৰ্থ গুচি আহিব, আপোনাৰ সম্পূৰ্ণ গুচি আহিব। ইয়াত যে দেখিছে একাউণ্ট অ'নাৰশ্বিপ এণ্ড কণ্ট্ৰল আছে নহয়, ইয়াত দেখিছে নহয় এইটো লিষ্টত তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি দেখিছে নহয় একবাৰ তলত দেখিছে ন তলত ছেকেণ্ডত 2 নম্বৰটো আপুনি ক্লিক কৰিব একবাৰ। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো ষ্টাইল গুচি আহিছে, আপুনি এইটোত আখৰখিনি ক্লিক কৰি দিব। আপোনাৰ ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো ষ্টাইল গুচি আহিছে। আপুনি ওপৰতো ডিলিট নকৰিব, কেইদিনমানৰ কাৰণে এইটো ডিলিট কৰি দিয়া হয়, আকৌ আপোনালোকক গুচি আহিব। গতিকে পাৰ্মানেণ্ট ডিলিট কৰিম কাৰণে এই তলত দেখিছে ন তলত এইটো তলাই আনি পিনি ইয়াত কণ্টিনিউ মাৰি দিব। কণ্টিনিউ মাৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো ষ্টাইলত গুচি আহিছে। আপুনি যিকোনো এটা ৰিজনৰ কাৰণে ডিলিট কৰিম বুলি ভাবিছে কাৰণে যিকোনো এটা ইয়াত ৰিজন আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰি পিনি কণ্টিনিউ যে আছে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো ষ্টাইলৰ পেজটো গুচি আহিছে। অহা মাত্ৰক আপুনি কণ্টিনিউ অপশ্যন দেখিছে তাত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ মাত্ৰ এইটো ষ্টাইলত গুচি আহিছে। আপুনি তললৈ যাব, তললৈ গৈ আপুনি গোটেইখিনি যদি কিবাকিবি যদি চাব পাৰিব, একো নালাগে সেইকাৰণে মই তললৈ গৈ পিনি কণ্টিনিউ অপশ্যন দেখিছে ন তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে আপোনালোকৰ এইটো ষ্টাইলত গুচি আহিছে। আপুনি যোনটো পাছপোৰ্ট দিছিলে ফেচবুকত আপুনি সেইটো পাছপোৰ্ট আপুনি ইয়াত বহাই দিব। আৰু পাছপোৰ্টটো আপুনি শুদ্ধকৈ বহাব, যোনটো আপুনি খোলোতে দিছিলে সেইটো পাছপোৰ্ট বহাব। পাছপোৰ্টটো দিয়াৰ লগে লগে আপুনি কণ্টিনিউ যে আছে